আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ৰবৰতলাত আজি সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত ৬গৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আৰু ২গৰাকী লোক এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আৰু জানিব পৰা মতে টিউলিপ চাহ বাগিচাৰ এম্বুলেন্সৰ জৰিয়তে তেখেতলোকে চিকিৎসাৰ কাৰণে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত গৈ থকা অৱস্থাতে আজি ৰবৰতলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ ফলত ইতিমধ্যে ৬গৰাকী লোকে থিতাতে মৃত্যুক আঁকোৱালি লৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই এতিয়া এই মৃতদেহ লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈ আছে। আৰু এই মৰ্মান্তিক ঘটনা আজি সংঘটিত হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিৰ ৰবৰতলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ ফলত ৬গৰাকী লোকে থিতাতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ২গৰাকী লোকে এতিয়া মৃত্যু যন্ত্ৰণাত যুঁজি আছে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত। আৰু এই দুৰ্ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে, কিয়নো আজি সংঘটিত হৈছে এই দুৰ্ঘটনা ঢেকিয়াজুলিৰ ৰবৰতলাত। আৰু ইয়াতে স্থানীয় লোক আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, কি ক'ব এই ক্ষেত্ৰত? দুঃখত ঘটনা হ'ল, এইটো বহুত দুখ লাগিল শুনি কেনে। কি কৰিব, এটা হয়। কেইজন ঢুকাইছে? ৬জন। ৬জন। হয়, ইতিমধ্যে শুনিলে এই দুৰ্ঘটনাক লৈ এতিয়া সকলোৱে মৰ্মাহত হৈছে, কিয়নো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিৰ ৰবৰতলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰু দুৰ্ঘটনাৰ ফলত ইতিমধ্যে ৬গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে আৰু ২গৰাকী লোকে বৰ্তমানেও মৃত্যু যন্ত্ৰণাত যুঁজি আছে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আজি এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিত। দাদা, আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৬গৰাকী লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে, কি ক'ব? হয়, আজি এইটো যিটো আমি দেখিলোঁ বহুত দুখৰ কথা হয়। আজি আমাৰ টিউলিপ চাহ বাগিচাৰ পৰা যি এই ৰোগীক কঢ়িয়াই নি টুমুকিলৈ লৈ আছিলে, সেই অৱস্থাতে ৰাস্তাত যিটো দুৰ্ঘটনা হ'ল, ৬জন মানুহৰ প্ৰাণ থিতাতে নিহত হৈছে আৰু ২জন এতিয়াও মৃত্যুৰ লগত যুঁজি আছে। এইটো মোৰ নিজৰ ঘৰৰো পৰিয়াল এজন আছিলে, দাদা এজন। আমি বহুত দুখত আছোঁ, যিটো আজি ঘটনা হৈ গ'ল, সেইটোৰ কাৰণে আমি বহুত দুখিত আছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতৰ পৰিয়ালৰো ভাতৃ ইয়াত আছিলে আজি এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানত। আৰু ইতিমধ্যে তেখেতৰ ভাতৃয়েও প্ৰাণ হেৰুৱাইছে বুলি আজি তেখেতে জানিবলৈ দিছে। সঁচাই এক দুখৰ খবৰ আজি ঢেকিয়াজুলিৰ কাৰণে। আৰু ঢেকিয়াজুলিত আজি সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। আৰু পথ দুৰ্ঘটনাত ৬গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই মৃতদেহ এতিয়া এম্বুলেন্সত ভৰোৱা হৈছে। সঁচাই এক বেদনাদায়ক ছবি আজি ঢেকিয়াজুলিত। আৰু ঢেকিয়াজুলিত সংঘটিত হৈছে দুৰ্ঘটনা। চাহ বাগিচাৰ যি এম্বুলেন্স, চাহ বাগিচাৰ এম্বুলেন্সেৰে ৰোগী লৈ গৈ থকা অৱস্থাতে কণ্টেইনাৰৰ লগত সংঘটিত হয় এই দুৰ্ঘটনা। আৰু ৰবৰতলাত এই দুৰ্ঘটনাৰ ফলত ইতিমধ্যে ৬গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে। সঁচাই এক দুৰ্ভাগ্যৰ খবৰ আজি সমগ্ৰ ঢেকিয়াজুলিৰ কাৰণে। আৰু এই দুখত এতিয়া মৰ্মাহত হৈছে সমগ্ৰ ঢেকিয়াজুলি। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ পৰা। আৰু সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।